এটা ৰম্বাছৰ কৰ্ণ দুডালৰ দিক 10 সেন্টিমিটাৰ আৰু 14 সেন্টিমিটাৰ ৰম্বাছটোৰ কালি উলিওৱা ৰম্বাছৰ কালিৰ সূত্ৰটো আছিল হাফ ইনটু d1 ইনটু d2 এই সূত্ৰটো আছিল হাফ d1 ইনটু d2 d1 হৈছে এটা বাহুৰ এটা কৰ্ণৰ দিক আৰু d2 হৈছে আনটো কৰ্ণৰ দিক গতিকে ইয়াত আমি যিকোনো ধৰিলি হল আনসাৰ হিচাপে লোৱা ইয়াত কৰ্ণৰ বাহু এটা বাহু হৈছে 10 সেন্টিমিটাৰ আৰু এটা হৈছে 14 সেন্টিমিটাৰ ইয়াত d1 এটা d1 ধৰিম আৰু d2 ধৰিম d1 10 সেন্টিমিটাৰ আৰু d2 14 সেন্টিমিটাৰ ৰম্বাছৰ কালিৰ সূত্ৰটো কি ৰম্বাছৰ কালি সমান হাফ ইনটু d1 ইনটু d2 হাফ d1 এর ভ্যালু কিমান 10 আর d2 এর ভ্যালু কিমান 14 এটা 2 আমি 14 তো কাটিব পারো 10 তো কাটিব পারো 2 14 কাটিলে কিমান 7 2 14 10 আর হাতে পূরণ করলে 70 সেন্টিমিটার দুটো আছে না নাই সেন্টিমিটার স্কয়ার বা বর্গ সেন্টিমিটার এই রম্বাসর কালি 70 বর্গ সেন্টিমিটার ঠিক আছে এটা ঘনকৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 27 সেন্টিমিটাৰ হলে ঘনকৰ পৃষ্ঠকালি উলিওৱা ঘনকৰ বাহুৰ দৈৰ্ঘ্য কি লিখে ইয়াত আমি ঘনকৰ বাহুৰ দৈৰ্ঘ্য এটা সূত্ৰ পাইছো a equal to 27 সেন্টিমিটার এনেকে লিখিব পৰা বাহুৰ দৈৰ্ঘ্য ইয়াত ভিতৰে ঘনকৰ পৃষ্ঠকালিৰ সূত্ৰটো কি আছিল ঘনকৰ পৃষ্ঠকালি ঘনকৰ পৃষ্ঠকালি ঘনকৰ পৃষ্ঠকালিৰ সূত্ৰটো আছিল 6a স্কয়ার আৰু যদি বাহুৰ দৈৰ্ঘ্য l বুলি ধৰো তেতিয়াহলে 6l স্কয়ার সমান 6 এটো মই পূৰণ চিন দি দিছো এর মান 27 স্কয়ার 6 into 27 into 27 কিমান 27 into 27 এই দুটা পূরণ কৰিলে পাবা 729 গতিকে 729 ৰে এত লিখিল হল 6 into 729 এই দুটা পূরণ কৰিলে 4374 আৰু এটো সেন্টিমিটার আছে যে এই কারণে বর্গ সেন্টিমিটার হ'ব বর্গ সেন্টিমিটার এটো পূরণ কৰিবা ঠিক আছে